মৰমৰ অকণিহঁত, মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছোঁ ঝংকাৰ পাঠ্যপুথিখনৰ ৩ নম্বৰ অধ্যায়ৰ ৬ নম্বৰ অংশটি। আহাচোন আমি অংশটিত কিনো আছে চাওঁ। প্ৰথমতেই আছে পুনৰালোচনা। আমি ইতিমধ্যে শিকি অহা অংশকেইটি পুনৰ এবাৰ আলোচনা কৰোঁ। আহাচোন। দফাটো পঢ়ি প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। এই যে দি থোৱা আছে দফাটো আমাক কি কৰিব দিছে? পঢ়িব দিছে আৰু তাৰ পৰা কিছুমান প্ৰশ্ন সুধিছে, আমি সেইবিলাক উত্তৰ দিব লাগে। আহাচোন দফাটোত কিনো আছে চাওঁ। এদিন এটা পৰুৱাই তাৰ ঘৰ সাজি আছিল। ফৰিং এটাই সদায় আহি পৰুৱাটোৰ লগত কথা বতৰা পাতে, দুয়ো খেলা ধূলাও কৰে। পৰুৱাটোৱে ফৰিঙক বাৰিষাৰ আগতেই তাৰ ঘৰটো সাজিবলৈ কৈছিল। ফৰিঙে পৰুৱাৰ কথাত মন কাণ নিদিলে। ইয়াত কি কৈছে? এটা পৰুৱাই তাৰ কি কৰিছে? ঘৰ সাজি আছে আৰু সেই পৰুৱাটোৰ লগত এটা ফৰিঙে সদায় কথা পাতে আৰু পৰুৱাটোৱে ফৰিঙক ক'লে, তুমি বাৰিষা অহাৰ আগতে তোমাৰ ঘৰটো সাজি লোৱা। কিন্তু ফৰিংটোৱে মন কাণ নিদিলে। তাৰ পিছত কি হ'ল চাওঁ আহাচোন। বাৰিষা কাল পালেহি। এদিন আকাশখন ক'লা মেঘে ছানি ধৰিলে। ধাৰাসাৰ বৰষুণ আহিল। ফৰিংটো বৰষুণত জুৰুলি জুপুৰি হ'ল। পৰুৱাটোৱে নিজৰ ঘৰৰ পৰা ফৰিংটোলৈ চাই থাকিল। এদিন কি হ'ল? ধাৰাসাৰ বৰষুণ আহিল আৰু ফৰিংটোৱে যে ঘৰ সাজি নলৈছিল, সেইকাৰণে কি হ'ল? বৰষুণত তিতি জুৰুলি জুপুৰি হ'ল আৰু পৰুৱাটোৱে নিজৰ ঘৰৰ পৰা চাই থাকিল। এতিয়া আহাচোন আমি তাৰ লগত জড়িত কিছুমান প্ৰশ্নৰ উত্তৰ দিওঁ। প্ৰথমতেই কোৱা, পৰুৱাটোৱে কি কৰি আছিল? পৰুৱাটোৱে তাৰ নিজৰ ঘৰ সাজি আছিল। তাৰ পাছত কোৱা, পৰুৱাটোৱে ফৰিঙক কি কৈছিল? পৰুৱাটোৱে ফৰিঙক বাৰিষা অহাৰ আগতে তাৰ ঘৰটো সাজি ল'বলৈ কৈছিল, নহয়নে? তাৰ পাছত বৰষুণত ফৰিঙৰ কি হ'ল? আমিতো সাধুটোত পালোৱে, নহয়নে? বৰষুণত ফৰিংটো তিতি জুৰুলি জুপুৰি হ'ল। এইবাৰ কোৱাচোন, পৰুৱাটো কিয় বৰষুণত নিতিতাকৈ থাকিল? কাৰণ পৰুৱাটোৱে বাৰিষা অহাৰ আগতে তাৰ ঘৰটো সাজি উলিয়াইছিলে। এইবাৰ তুমি কি কি পতংগৰ নাম জানা কোৱা। তুমি কি কি পতংগৰ নাম জানা? ফৰিং, মকৰা, বৰল, মৌ-মাখি, হয়নে? আৰু বিভিন্ন ধৰণৰ পতংগ আছে। তোমালোকে জনা নামবিলাক এবাৰ ভাবিবাচোন। এইবাৰ তোমালোকে পঢ়া। ইয়াত থকা বাক্যসমূহ আমাক কি কৰিব দিছে? পঢ়িব দিছে। আহাচোন পঢ়ো। বগলীৰ ডিঙি দীঘল, হাঁহৰ ডিঙি চুটি। আমি কি পালো? বগলীৰ ডিঙি দীঘল আৰু হাঁহৰ ডিঙি চুটি, নহয়নে? এইবাৰ চাওঁ আহাচোন। তামোল গছ ওখ, বেঙেনা গছ চাপৰ। চোৱাচোন এই ছবিখনলৈ। তামোল গছজোপা ওখ আৰু বেঙেনা গছজোপা কি? চাপৰ, নহয়নে? এইবাৰ মোৰ লগত তোমালোকে একেলগে এই পদ্যটি গাবা। আমি পদ্যটি গাওঁ
আহা কেৰকেটুৱা নাকান্দিবা তুমি পোৱালিটো আনিছিলো দুখ পাইছে বুলি খুৱাই বুৱাই ৰাখিছিলো মৰম চেনেহ কৰি ঘূৰাই দিছো পোৱালিটো ৰাখা যতন কৰি কি কৈছে এই ছবিখনলৈ চোৱাচোন এই ল'ৰাটোৱে কি কৰিছে কণমানি কেৰকেটুৱা পোৱালিটো মাকক ঘূৰাই দিছে আৰু কৈছে কেৰকেটুৱা তুমি নাকান্দিবা মই পোৱালিটো দুখ পাইছিলে কাৰণেহে আনিছিলো আৰু তাক খুৱাই বুৱাই যতন কৰি ৰাখিছিলো আৰু এতিয়া তোমাক ঘূৰাই দিছো তুমি লোৱা বুলি কৈছে এই ল'ৰাজনে মাকক কৈছে নহয়নে এবাৰ চাও আহাচোন কি আছে আকৌ আমাক পঢ়িব দিছে পূৰ্ণিমাৰ পূৰ্ণ জোন সুবৰ্ণৰ অৰ্থ শুন মূৰ্খই নাজানি তৰ্ক কৰে পাৰ্গত বুলি ফিতাহি মাৰে কৰ্ণ মানে কাণ পৰ্ণ মানে পাত তোমালোকেও তোমালোকৰ পাঠ্যপুথি পঢ়িবলৈ যত্ন কৰিবা এইবাৰ আমি তলৰ আখৰ জালৰ পৰা আখৰ বিচাৰি শব্দ গঠন কৰি পঢ়ো আৰু লিখো আহা এই আখৰৰ জালখনৰ পৰা আমি কি কৰিম শব্দ বিচাৰি পঢ়িম আৰু লিখিম এটা শব্দ দি থোৱা আছে কি সৰ্প আৰু আমি বাকি শব্দবোৰ বিচাৰি উলিয়াও আহা প্ৰথমতে পাইছো আমি কি দৰ্প আৰু আমি ইয়াত লিখিম দৰ্প আৰু বিচাৰোচোন আহা কি পাওঁ বৰ্ষ নহয়নে আহা ইয়াত আমি লিখি ৰাখো বৰ্ষ আৰু চাওচোন আহা কিনো পাওঁ কৰ্ণ নহয়নে আমি কি পাইছো কৰ্ণ আৰু আমি চাওঁ আহাচোন কি আছে নয়ন নহয়নে নয়ন মানে কি চকু নয়ন আৰু আমি শব্দ বিচাৰি পাওঁ নাই চাওচোন আহা কি আছে বাৰু তলা নহয়নে আমি ইয়াত লিখিম তলা আৰু শব্দ চাওচোন আহা সময় দেখিছানে আমি ইয়াত লিখিম সময় আৰু চাও আহাচোন পাও নেকি কিবা নখ নহয়নে আমি ইয়াত লিখিম নখ এনেদৰে আমি শব্দবোৰ বিচাৰি উলিয়ালো আৰু বিচাৰি পোৱা নেকি চাবাচোন তোমালোকে মৰমৰ অকণিহঁত এই অধ্যায়টি ইমানতে শেষ হ'ল আগন্তুক দিনত নতুন এটি অধ্যায় লৈ পুনৰ আহিম